এইখন শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ হয়। এইখন মন্দিৰ গুৱাহাটীৰ গণেশগুৰিত আছে আৰু ইয়াতে দেখিব গোটেই খোপা মিয়া মন্দিৰটোৰ ভিতৰত সোমাই কি যে কৰি আছে আপোনালোকে দেখিলে চাগে একেবাৰে খং উঠি যাব। ভিডিঅ'টো শেষলৈ চাব। বিস্কুটটো খাই খাই কোনে ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। এতিয়া এইটোৰে মই একাপ চাহ খাই লওঁ। কিবা শুই উঠি দেখিলোঁ টেবুলখন মোৰ যিখনত মই কিতাপ পত্ৰ থওঁ এইখনত চাওকচোন কিমান বেয়া অৱস্থা হৈ আছে। ভাবিলোঁ এতিয়া অকণমান টেবুলটো মই চাফা কৰি দিওঁ। আৰু এইটো কি হয় দেখিছেনে? এইটোৱে মই ভিডিঅ' কৰি থাকিলে লাইটবোৰ দিব লাগে যে, সেইটোৱে এইটো দিয়ে মই লাইটটো দিওঁ। আৰু চাওকচোন টেবুলটোৰ অৱস্থা। আজি ভাবিছোঁ টেবুলটোৱে চাফা কৰোঁ যিহেতু আজি বন্ধ। চাওক মোৰ টেবুলৰ অৱস্থা, টেবুলটো কি যে কৰি ৰাখিছোঁ মই। একেবাৰে এক্সটাৰ্নেল চাৰ্জাৰ, তাৰপিছত আৰু এখন মোবাইল আছে। টেবুলটোৰ অৱস্থা একদমেই নোহোৱা কৰি থৈছোঁ। সুধি থাকে মোক ভিডিঅ' কেনেকৈ বনোৱা। এই ভিডিঅ' মই এইটোৰে বনাওঁ। এইটো চেলফি ষ্টেণ্ডো হয় আৰু কেমেৰা ষ্টেণ্ডো হয়। ইয়াতে কেমেৰাও ৰাখিব পাৰি আৰু মোবাইলো ৰাখিব পাৰি। তো এইটোতেই মই ভিডিঅ' বনাওঁ। কৰি ৰখা আছিলে, এনেকৈ কৰি ৰাখিলে মোবাইলটো মানে দীঘলকৈ থ'ব পাৰি। আৰু এতিয়া মই এনেকৈ কৰি দিলোঁ। এতিয়া ইয়াতে মই পথালিকে মোবাইলটো থ'ব পাৰি, মানে ইউটিউব ভিডিঅ'ৰ কাৰণে এনেকৈ আপোনালোকে কৰিব ৰাখিব পাৰে। এইটো বন্ধু বান্ধৱীসকলে মই টেবুলটো তেনেকৈ আজি চাফা কৰিম বুলি ভাবিছোঁ। আৰু এইখিনি লৈ থৈ দিম। এইখিনি লৈ পেলাই মই ইয়াতে এতিয়া যিহেতু দৰকাৰ নাই। আৰু এক্সটাৰ্নেল চাৰ্জাৰটো মই ইয়াতে থৈ দিলোঁ। আৰু এই পিনটো বহুত দৰকাৰ হয়, এইটো থৈ দিছোঁ। আৰু এই বেছি এটা কাম কৰিব নালাগে, যিহেতু টেবুলটো মই ৰাখিছোঁ পঢ়া শুনাৰ বাবে। এইখিনি এনেকৈ মই হেৰি কৰি দিছোঁ। আৰু এইখিনি বেগবোৰ আচলতে ইয়াতে থ'বই নালাগে, কিন্তু ময়ে থৈ দিছোঁ। অলপ কিবা আছিলে ন, সেইটো কাৰণে মই থৈ দিলোঁ বেগটো। তাৰপিছত ইয়াতে মই কিতাপবোৰ থৈ দিলোঁ। ইয়াতে কিতাপবোৰ থৈ এতিয়া বেগবোৰ ইয়াতে থৈ দিলোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাম। এতিয়া আগতকৈ অকণমান চাফা দেখিছেনে টেবুলটো? জনাবচোন আগতকৈ যদি অলপ চাফা দেখিছে। এতিয়া অলপ দৰ্জা খুলি ভাবিছোঁ বাহিৰত যাম। আৰু এই বাহিৰত চাওকচোন কিমান ৰ'দ দিছে, একদম কি কাপোৰ মেলি থোৱা আছে। বাহিৰৰ পৰা চাওকচোন ৰ'দত মানে ডাইৰেক্ট মুখখন পৰিছেতো তুমি কিমান বগা দেখিছা। আচলতে মই কিন্তু ইমান বগা নহয়েই। আৰু এইখিনি ঠাইতে মই আহি পেলাই থিয় হওঁ। আৰু সন্ধিয়া সময়ত এইখিনি ঠাইত খুবেই ভাল লাগে, বহুত ধুনীয়া বতাহ মাৰি থাকে। আৰু চাৰিওফালে চাওকচোন কিমান ধুনীয়া গছ গছনি আছে, কিবা এটা ভাল লাগিছে। আৰু মই এইখিনিতেই প্ৰায়ভাগ ৰখি থাকোঁ। আৰু চাওকচোন কিমান ধুনীয়াকৈ সজাইছে সিহঁতে চাৰিওফালে গছ গছনিৰে। আৰু চাওকচোন মোৰ একদম কলা কলা কোটবোৰ গোটেই বগা বগা হৈ গৈছে। আজি এইখিনিও ধুব লাগিব যিহেতু আজি বন্ধ। যিহে বগা টাইলছ, এই টাইলছবোৰ সদায় নুমুচিলে একদম একেবাৰে চামনি পৰা নিচিনা হৈ পৰে। কিন্তু সদায়তো মুচিব সময় নহয়, ভাবিছোঁ আজি বন্ধ, আজি মুচি দিব লাগিব। আৰু এইটো মই চাহ বহুৱাই দিছোঁ। মই চাহ এনেকৈয়ে বনাওঁ। প্ৰথমতে পানীখিনি গৰম কৰি লওঁ, তাতে চেনি, নিমখ আৰু তেজপাত দি দিওঁ। তাৰপিছত যেতিয়া অলপমান উতল আহিব তেতিয়াহে মই চাহপাতটো দিওঁ। আপোনালোকে কেনেকুৱা বনাই জনাবচোন। মোৰ পিছফালে এটা বিল্ডিং দেখিছে নিশ্চয় আপুনি। মই বহুত দিনৰ পৰা দেখিছোঁ বিল্ডিংটো বনাই আছে। আৰু গোটেইকেইটা আচৰিত কথা যে গোটেইকেইটাই মিয়া মুছলমান। আৰু গুৱাহাটীখনত এনেকুৱা বহুতে লক্ষ্য কৰিব আপুনি, যিমানে বিল্ডিংবোৰ হৈ আছে গোটেইখিনি মিয়া মুছলমান। যেন মিয়া নহ'লে গুৱাহাটীখনেই ৰখি যাব। আৰু এটা বস্তু এইখন দেখিছেনে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ হয়। আৰু এইখন মন্দিৰ গুৱাহাটীৰ গণেশগুৰিত আছে। আৰু এই গণেশগুৰিত থকা মন্দিৰটো ৰিপেয়াৰিঙৰ কাম চলি আছে। যিহেতু মন্দিৰ কমিটিয়ে ভাবিছে বিল্ডিংটো ভালকৈ বনাব লাগে, সেইবাবে সিহঁতে ৰিপেয়াৰিঙৰ কাম কৰিছে। আৰু আপোনালোকে ইয়াতে লক্ষ্য কৰিব যি মিস্ত্ৰীয়ে কাম কৰি আছে গোটেইখিনিয়ে কিন্তু মিয়া মুছলমান। আৰু মই য'ত থাকোঁ তাৰ পিছফালেও এটা বিল্ডিং বনাই আছে, তাতেও মই মিয়া মুছলমান দেখিছোঁ। তাৰপিছত গণেশগুৰিত যিটো আপোনাৰ এনি ভাৰতৰ লগৰ বিল্ডিংটো আছে, তাতে যিহেতু এটা বিল্ডিং বনাই আছে, তাতেও মিয়া মুছলমানে কাম কৰি আছে। তেন্তে আপুনি নিজে চিন্তা কৰকচোন, গোটেই গুৱাহাটীখনতে যিমান মিস্ত্ৰী হওক বা শাক পাচলি বিক্ৰেতা হওক, মাছ মাংস বিক্ৰেতা হওক, গোটেইখিনিয়ে কিন্তু মিয়া মুছলমানেই এইবোৰ কাম কৰি আছে। তেন্তে এবাৰ ভাবি চাওক, সিহঁতে যদি এবাৰ গুৱাহাটীখনত কাম নকৰোঁ বুলি কয় তেন্তে গুৱাহাটীখনৰ কেনেকুৱা অৱস্থা হ'ব। আৰু তাৰপিছতো কিছুমান মানুহে কয় যে এইবোৰ চোৰ ডকাইত হয়। যদি সিহঁতৰ চোৰ ডকাইতে হ'লে হয় তেন্তে ইমান কষ্ট কৰিলে হয়নে? চাওকচোন এইবোৰ কাম কিন্তু সাধাৰণ মানুহে কৰিব নোৱাৰিব, যিমানখিনি কষ্ট এজন মিয়া মুছলমানে কৰিব পাৰিছে। গোটেই গুৱাহাটীখনত কেৱল মই সিহঁতকেই দেখিছোঁ যোনে ইমানখিনি কষ্ট কৰিব পাৰে, আন মানুহে কেতিয়াও নোৱাৰে। মোৰ উতল হ'ব ধৰিলে, এতিয়া মই চাহপাতখিনি দি দিম। আৰু এইটো মোৰ চাহ হৈ গ'ল। আৰু ৰঙা চাহ বনাইছোঁ, যিহেতু মই গাখীৰ চাহ নাখাওঁ। আৰু এই গোটেই বিস্কুটটোৱে খাই পেলাম আজি বাপেকে। তেন্তে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু কেনেকুৱা লাগিছে ব্লগটো নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। শেষত সকলোৱে ভালে থাকিব।